প্ৰভাত সকলোলৈকে। আজি দেওবাৰ। আমি যে ডক্টৰৰ ওচৰলৈ যাওঁ, আমি ধৰক হাড়ৰ কিবা সমস্যা হ'লে আমি ধৰক নাকৰ সমস্যা হোৱা ডক্টৰৰ ওচৰলৈ আমি নাযাওঁ। আমি কওঁ যে হাড়ৰ ডক্টৰৰ ওচৰলৈ যাওঁ বা নাকৰ সমস্যা হৈছে নাকৰ ডক্টৰৰ ওচৰলৈ যাওঁ, চকুৰ ডক্টৰৰ ওচৰলৈ যাওঁ, এনেধৰণে আমি কওঁ। কিন্তু এই প্ৰতিটো এই যে আমি যে কওঁ, এইটো আচলতে বিজ্ঞানসন্মত অধ্যয়ন হয় আৰু প্ৰতিটো আমাৰ শৰীৰৰ অংগৰ বাবে ডক্টৰ চিকিৎসক বেলেগ বেলেগ থাকে। আচলতে তাৰ বিজ্ঞানৰ যিটো শাখাত এই বিষয়বিলাক অধ্যয়ন কৰা হয়, এই প্ৰতিটো ভাগ বেলেগ বেলেগ হয়। সেই বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যেনেকৈ চকুৰ অসুখ হ'লে আমি চকুৰ ডাক্তৰৰ ওচৰলৈ যাওঁ, সেইজনক কোৱা হয় অপথেলমলজিষ্ট। অপথেলমাছ মানে হৈছে চকু, এইটো এটা গ্ৰীক ভাষাৰ শব্দ, সেইটো কাৰণে অপথেলমলজিষ্ট। অপথেলমাছ হৈছে চকু আৰু লজি শব্দটোৰ অৰ্থ বুজাইছিলোঁ আপোনালোকক, সেইটো হৈছে অধ্যয়ন কৰা। চিকিৎসা কৰিবলৈ হ'লে আমি যিজন চিকিৎসকৰ ওচৰলৈ যাওঁ, হাড়ৰ ডক্টৰ বুলি কওঁ, আচলতে তেওঁক কওঁ অৰ্থপেডিক্স। অৰ্থ শব্দটো হৈছে গ্ৰীক ভাষাৰ শব্দ, এইটোৱে ষ্ট্ৰেইট পোন বুজায় শব্দটোৱে, আৰু পেডিক শব্দটোৱে অধ্যয়ন কৰাও বুজায়, লগতে শিশুকো বুজায়। ঠিক তেনেধৰণে শিশুৰ বিষয়ে শিশুৰ বেমাৰ আজাৰ দেখাবলৈ আমি শিশু ডক্টৰৰ ওচৰলৈ লৈ যাওঁ, সেইজনক কোৱা হয় পেডিট্ৰিচিয়ান। শিশুৰ ডক্টৰক কয় পেডিট্ৰিচিয়ান। নাকৰ কিবা এটা সমস্যা হ'লে আমি প্ৰায় কওঁ যে নাকৰ ডক্টৰৰ ওচৰলৈ গৈছোঁ, আচলতে ENT ডক্টৰৰ ওচৰলৈ গৈছোঁ। ইয়াৰো এটা সম্পূৰ্ণ ৰূপ আছে। ENT মানে হৈছে ইয়েৰ, নোজ এণ্ড থ্ৰোট। ইয়েৰ, নোজ এণ্ড থ্ৰোট, এই তিনিটা একেলগে চোৱা ডক্টৰৰ ওচৰলৈ যোৱা হয়, সেইটোৱে ENT ডক্টৰ বুলি কোৱা হয়। চুলিৰ বিষয়ে অধ্যয়ন কৰা বিজ্ঞানৰ শাখাটো হৈছে আপোনাৰ ট্ৰাইক'লজি। ঠিক তেনেধৰণে আৰু কিছুমান ইণ্টাৰেষ্টিং বিষয় আছে। এইখিনি হ'ল মানুহৰ শৰীৰৰ অংগৰ অধ্যয়নৰ বিষয়, আৰু বিভিন্ন মানৱ শৰীৰৰ অংগৰ অধ্যয়ন কৰা শাখাসমূহ আপোনালোকক থাকি গ'ল। অন্য এদিন সেই ওপৰত ভিডিঅ'টি প্ৰস্তুত কৰিম। মই এটা দুটা ইণ্টাৰেষ্টিং অধ্যয়নৰ বিষয়ে এতিয়া কৈ আছোঁ। এই চৰাই বিভিন্ন জাতৰ থাকে, এই চৰাইৰ বিষয়ে যি অধ্যয়ন কৰা বিজ্ঞানৰ শাখা, সেইটোক কয় অৰিনথলজি। ঠিক তেনেধৰণে আমাৰ বিভিন্ন চৰাই চিৰিকটিয়ে কণী পাৰে, এই কণী বিভিন্ন ধৰণৰ কণী থাকে, এই কণীৰ ওপৰতো এটা বৈজ্ঞানিক অধ্যয়ন চলোৱা হয়, আৰু সেই শাখাটো হৈছে ওলজি। আৰু যিজনে কণীৰ বিষয়ে অধ্যয়ন কৰে তেওঁক কয় ওলজিষ্ট। আপোনালোকে এই কথাখিনি জানিছিল নে? যদি জানিছিল হয় বুলি কমেণ্ট। গতিকে ভিডিঅ'টো কেনে পাইছে জনাব। এয়াই আছিলে আজিৰ খণ্ডটো। ধন্যবাদ।